বাইকত ছোৱালী উঠাই ঘূৰিবলৈ আমাৰ চাগে ভাগ্যই নাই। লগৰ কেইটাৰ লগত ঘূৰি দিনটো পাৰ কৰিব লাগিব, ইয়াই হ'ল মোৰ জীৱন। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে চাগে। ময়ো বহুত বেছি ভালে আছো। বহুত দিনৰ পিছত আকৌ আহি গলো মোৰ মিনি ব্লগ। আমি এতিয়া যাই আছো গোৱালপাৰা মেইন টাউনলৈ। এতিয়া আৰু আগৰ গোৱালপাৰা নাই, ইয়া হৈছে ভালুকডুবি বাইক ইয়াম্মা মানে শ্বৰুম। ইয়াৰ পিছফালে মই বহি লৈছো আৰু দাদাই স্কুটি চলাই আছে। আৰু আগৰ পিনে দেখা পাইছে আপোনালোকে ছাত্ৰ ছাত্ৰীবিলাকে দেখা পাইছে। আৰু ভালুকডুবি নাপাওঁ আগত আপোনালোকে দেখা পাব এনেকৈ বিল্ডিং ডাঙৰকৈ পাই যাব ভালুকডুবি। আৰু টাউনত চিটিখনত গাড়ী চলাই ইমান বেছি মজাও নালাগে। আৰু এতিয়া দেখা পাইছে বেলেগ কিনিবলৈ ভাবি আছে, তেনেহ'লে আপোনালোকে আহি যাব ভালুকডুবি ইয়াত শ্বৰুমত, বাইক শ্বৰুমত আপোনালোকে কিনিব আৰু লৈ যাব। আপুনি যদি 3-4 বছৰ আগৰ গোৱালপাৰা আহিছিল তো এতিয়া আহক, আপুনি ধৰিবই নোৱাৰিব এনেকৈ হৈ গৈছে। এয়া হৈছে বাবুজী নগৰ, মানে ইয়াৰ পৰা বাবুজী নগৰ ইয়াতে কৈছে, মানে একদম বেলেগতকৈ বেলেগ বনাইছে। আৰু আপোনালোকে যদি টাউনত আহি শ্বপিং কৰিবলৈ যদি ভাবি আছে, বিশালত নাহিব, কাৰণ ইয়াত হৈ গৈছে নতুনকে ষ্টাইল বজাৰ। বেছি মোৰ অলপমান কাম আছে এক্সিছ বেংকত, এতিয়া কাম কৰি দাদাই ঘৰত যাব আৰু মই যাম দোকানত। এটিএমৰ পৰা অলপমান পইচা ওলাই এতিয়া মই যাই আছো তেজপুৰত। খোজ কাঢ়ি আহি পালো হবি মাৰ্কেট। এতিয়া অকণমান কেইটামান মাল লৈ যাওঁ আৰু ৰিপিট যাওঁ। তো ভিডিঅ'টো আবার লাইক শ্বেয়াৰ কৰিব।